নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন পঞ্চায়তৰ সমান্তৰালকৈ দেওৰজা গাঁও পঞ্চায়ততো প্ৰচাৰ অভিযান তীব্ৰতৰ ৰূপ লোৱা দেখা পোৱা গৈছে। এইখিনিতে আমি উল্লেখ কৰিব লাগিব যে কিছুদিনৰ পূৰ্বে অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি যথেষ্ট উত্তাল হৈ পৰিছিল দেওৰজা গাঁও পঞ্চায়ত। যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছিল ভোটাৰ ৰাইজে, কিন্তু তাৰ পিছতো দেখা পোৱা গ'ল যথেষ্ট সংখ্যক সমৰ্থক লগত লৈ এসময়ৰ সভানেত্ৰী দেওৰজা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী তথা বৰ্তমানৰ নিৰ্দলীয় প্ৰাৰ্থী ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰিজু দত্ত নেওগে ওলাই আহিছে। যথেষ্ট সংখ্যক সমৰ্থক তেখেতৰ লগত লৈ তেখেতে প্ৰচাৰ অভিযান আগবঢ়াই নিয়া দেখা পোৱা গ'ল। আমি পথৰ ওপৰত ৰিজু দত্ত নেওগক লগ পাই সুধিছিলো সেই দিনবোৰৰ কথা, যি দিনত ভোটাৰ ৰাইজে যথেষ্ট ক্ষোভ যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছিল, কিয় এনে হৈছিল। কিন্তু দেখা পোৱা গ'ল প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট অমায়িকভাৱে যথেষ্ট শান্তভাৱে ভদ্ৰভাৱে তেখেতৰ মন্তব্য আগবঢ়ালে। আপোনালোকৰ দেওৰজা পঞ্চায়তখনত ইমান অনিয়ম ইমান দুৰ্নীতি বিগত সময়ত আমি দেখিছোঁ, আমি নিজে সংবাদ পৰিৱেশন কৰিছোঁ, অৰুণোদয়ক লৈ যথেষ্ট দুৰ্নীতি হৈছে। কি ক'ব এই ক্ষেত্ৰত আপুনি? মই দুৰ্নীতি হৈছে বুলি নাভাবোঁ। বিগত সময়ত মই যিহেতু দেওৰজা গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিলোঁ, মই 1200 কিমান মানুহক অৰুণোদয় দি থৈ গৈছিলোঁ। এতিয়া ৰাইজে প্ৰতিবাদ কৰিছে, যিখিনি মানুহে প্ৰতিবাদ কৰিছে মই আগতে সেইখিনি মানুহক অৰুণোদয় দি থৈ গৈছিলোঁ। যিহেতু মোৰ 12 মাহে কাৰ্যকাল নাই, পঞ্চায়তলৈ মই এতিয়া যাব লগা হোৱা নাই। সেইখিনি মানুহে যদিও তেওঁলোকৰ ক্ষোভ আছে নাই পোৱা বুলি মই ভাবিছোঁ তেওঁলোকে পাব, কাৰণ সেইখিনি মানুহ প্ৰকৃততে দুখীয়া মানুহ, তেওঁলোক বঞ্চিত হ'ব নালাগে। মই কি কাৰণে আপুনি কি ভাবে, কি কাৰণে সেই দুখীয়া মানুহখিনি যোগ্য হিতাধিকাৰীসকল এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে, কিয় বঞ্চিত হৈছে? মই জনাত মাত্ৰ যেনে বিধৱা বিকলাংগ অবিবাহিত সেইসকল বাদ পৰি যোৱা নাই। মাত্ৰ আমাৰ দেওৰজা গাঁও পঞ্চায়ত ৰতনপুৰীয়া খণ্ডটো মাত্ৰ 25 গৰাকীৰ নামহে অন্তৰ্ভুক্ত হৈছে। গতিকে বাদ পৰি যোৱাটো মই স্বাভাৱিক বুলি ভাবোঁ, যিহেতু মই 147 গৰাকী অৰুণোদয় 1 নং ৱাৰ্ডতে দি থৈ গৈছোঁ। এইবাৰ আপুনি যদি ৰাইজৰ ভোটেৰে জয়যুক্ত হয়, আপুনি মোক কওকচোন 3টা প্ৰধান সমস্যা, এনে 3টা কি প্ৰধান সমস্যা আছে যিকেইটা আপুনি সমাধান কৰিবলৈ চেষ্টা কৰিব? সদায় মই বিগত সময়ত সকলো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ। ৰাস্তা পদূলিৰ সমস্যাটো একদম প্ৰধানকৈ এক জ্বলন্ত সমস্যাৰ ৰূপে দেখা দিছে। কিন্তু আমি 1.5 বছৰে কাম কৰাৰ পাছত ৰাস্তাৰ কাম কিন্তু চৰকাৰখনে কৰিবলৈ নিদিলে। যেতিয়া 15 ফাইনেন্স আহিলে তেওঁলোকে অকল স্কুল কলেজ আকৌ আপোনাৰ মেডিকেল এইবিলাকতে আমাক কাম কৰিবলৈ দিলে। যিটো আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে চৰকাৰখনে ৰাস্তা পদূলিৰ কাম কৰিব নিদিলে, যিহেতু আপুনি বিগত সময়ত পঞ্চায়তৰ সভানেত্ৰী আছিলে, আপোনাক সেইখিনি কৰিবলৈ সুবিধা নিদিলে। এটা গুৰুত্বপূৰ্ণ অভিযোগ, একদম গুৰুত্বপূৰ্ণ অভিযোগ। চৰকাৰকো মই দাবী কৰিম যে মানুহৰ একেবাৰে পানী আৰু আপোনাৰ ৰাস্তা পদূলিৰ প্ৰধান সমস্যা। পানীটো বাৰু আমাৰ জল জীৱন মিছন অহাৰ পৰা যথেষ্ট মানুহৰ অসুবিধা দূৰ হৈছে, কিন্তু ৰাস্তা পদূলি একেবাৰে কৰিব নোৱাৰিলোঁ। প্ৰথম 1.5 বছৰতে মই পঞ্চায়তত 22টা ৰাস্তা কৰিলোঁ, ব্লকৰ ৰাস্তা। তাৰপাছত কোনো ৰাস্তা এটা হাতত ল'ব নোৱাৰিলোঁ মই। এতিয়া মই যেতিয়া ভোটাৰৰ ওচৰলৈ গৈছোঁ, তুমি ৰাস্তা নবনালা এনেকৈ কৈছে মোক, কিন্তু চৰকাৰকে মই আকৌ দাবী উত্থাপন কৰিম এইটো সমস্যা মানে সৰু যিবিলাক 100-150 মিটাৰ ৰাস্তা আমি পঞ্চায়তে যিবিলাক বনাব পাৰোঁ, সেইবিলাক ৰাস্তা যাতে আমি অনাগত সময়ত যাতে বনাব পাৰোঁ। এই কথাটো স্পষ্ট হৈ পৰিছে যে বিগত সময়ত আপুনি যেতিয়া পঞ্চায়তৰ সভানেত্ৰী আছিল, যিখিনি ৰাইজে আপোনাৰ পৰা আশা কৰিছিলে সেইখিনি কিন্তু পূৰ্ণ কৰিব নোৱাৰিলে। আপুনি যি কাৰণে নহওক, চৰকাৰৰ বাধাৰ বাবে হওক বা বেলেগ কাৰণতে হওক, এইবাৰ আপুনি কেনেধৰণে বিশ্বাসী যে একেখিনি সপোন জনতাৰ একেখিনি সপোন আপুনি পূৰ্ণ কৰিব পাৰিব যদি একে বাধাৰ সন্মুখীন নহ'ম বুলি ভাবিছিলোঁ। যিহেতু 5 বছৰে আমাৰ ৰাস্তা কৰিবলৈ নিদিলে, আমাক কৰিবলৈ আমি কিছুমান আঁচনি কাম বেছি কৰিব লগা হ'ল। যিটো অৰুণোদয় আঁচনি, বিধৱা বিকলাংগ এইবিলাক আঁচনিৰ কথা মানে এইবিলাক আঁচনিৰ কাম যিহেতু বেছিকৈ মানে চৰকাৰখনে বেছি গুৰুত্ব দিলে। এই আঁচনিতকৈ যদি আমাৰ চৰকাৰে যদি আমাৰ ৰাস্তা পদূলি বা পানী দুনি এইবিলাক যদি সমস্যা সমাধান কৰিলহেঁতেন, তেতিয়া মই যথেষ্ট সুখী হ'লোহেঁতেন। ভৱিষ্যতে যদি কেনেবাকৈ মই পঞ্চায়তত জয়ী হৈ যাব পাৰোঁ, মানে এইটো ইলেকশ্যনত যদি জয়ী হ'ব পাৰোঁ, ৰাইজৰ মানে আমি সকলো ৰাইজৰ হৈ মই চৰকাৰক মানে দাবী উত্থাপন কৰিম যে
আমাৰ পঞ্চায়তৰ যিবিলাক জ্বলন্ত সমস্যা আছে ৰাস্তা পদূলি এই সমস্যাবিলাক যাতে সোনকালে তেওঁলোকে সমাধান কৰিবলৈ আমাক আপুনি বিগত পঞ্চায়তৰ সভানেত্ৰী হিচাপে কিমান শতাংশ আপুনি সফল হ'ল বুলি ভাবে? মই প্ৰায় 80% সফল হ'ল বুলিয়ে ভাবিছোঁ। যিবিলাক মানুহৰ ঘৰলৈ গৈছোঁ প্ৰায়বিলাক মানুহৰ ঘৰতে অৰুণোদয় পাইছে আৰু প্ৰায়বিলাক মানুহ অৰুণোদয়ক লৈ আপোনালোকৰ মুৰা বজাৰ আৰু দেওজা এই পঞ্চায়তখনক কিন্তু ব্যাপক প্ৰতিবাদ হৈছে। আমি নিজে সংবাদ পৰিৱেশন কৰিছোঁ। সেই প্ৰতিবাদকাৰীসকলৰ সেই বঞ্চিত মহিলাসকলৰ প্ৰতি আপুনি কি ক'ব? মই আপোনাৰ নিউজ চেনেলৰ যোগেদিয়ে মই দেখিছিলোঁ যে বহুতো অৰুণোদয় মানে বৰ্তমান যিখন এতিয়া বনাইছিলে সেইখনত বাদ পৰি গৈছে। মই দুখিত, তেওঁলোকক মই ভালকৈ বুজাব পৰা নাছিলোঁ, কিন্তু মই ভাবোঁ যে তেওঁলোক বাদ পৰি নাযায়। যিহেতু আমি 147গৰাকী প্ৰকৃত দুখীয়া মানুহক অৰুণোদয় দি থৈ গৈছিলোঁ, তাৰ ভিতৰত 25গৰাকীহে তেওঁলোক মানে অন্তৰ্ভুক্ত হৈছে 1 নম্বৰ ৱাৰ্ডটোতে। তেনেকৈ আমাৰ কেনেকৈ এই মহিলাখিনি কেনেকৈ বঞ্চিত হ'ল আপুনি কওকচোন? মই বঞ্চিত তেওঁলোক হৈছে বুলি নাভাবোঁ, কিন্তু আমাৰ অসম চৰকাৰখনে ইমানো বেয়া কাম কৰা নাই যে প্ৰকৃত দুখীয়াসকলক বাদ দি নতুনকৈ আকৌ নতুন মানুহখিনিক অন্তৰ্ভুক্ত কৰিব। মই ভাবোঁ যে পুৰণাখিনিয়ে পাই থাকিব, পুৰণাখিনিওতো এতিয়া বঞ্চিত হৈছে বুলি মই নাভাবোঁ, কিন্তু তেওঁলোকক মই জনামতে বৰ্তমান এইবিলাক তেওঁলোকক ৰিনিউ কৰা হৈছে। ধন্যবাদ জনাইছোঁ। পুনৰবাৰ আপোনালোকৰ দেওজা পঞ্চায়তলৈ আমি আহিম, ৰাইজৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। কি ক'ব, এইবাৰ আপোনালোকৰ আশাৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাব পাৰিবনে? পাৰিম বুলি চেষ্টা কৰিছোঁ। কিমান আশাবাদী তেখেতে ৰাইজৰ বাবে যোৱা দিনবোৰত যিখিনি নোৱাৰিলে এইবাৰ কৰিব পাৰিব বুলি কিমান শতাংশ পাৰিব বুলিয়ে ভাবিছোঁ বাৰু। এতিয়া তেওঁ বহুত ভাল কাম কৰিছে, বহুত ভাল কাম কৰে। পাৰিব লাগে। আমাৰ বাইদেৱে আমাৰ কাৰণে বহুত কাম কৰিছে। আমাৰ পঞ্চায়তৰ কাৰণে ৰাস্তা পদূলি সকলো মহিলাক তেওঁ মাত মাতে দুখত, সেইকাৰণে তেখেতক জিকিব বুলি আমি আশা। ধন্যবাদ জনাইছোঁ। পুনৰবাৰ আমি দেওজাৰ পঞ্চায়তলৈ আহিম আৰু ৰাইজৰ জনসাধাৰণৰ মতামত, জনসাধাৰণৰ পোৱা নোপোৱাৰ বেদনাখিনি আমি তুলি ধৰিবলৈ চেষ্টা কৰিম। চাই থাকিব আছাম লাইভ 7। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত 7ম আৰু 2য় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো 1ম শ্ৰেণীৰ 1ম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।